Hello everyone, welcome to my channel. সকলোকে মোৰ নতুন চেনেললৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম টেন্স টপিকটো, যেটো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ পৰা কুৱেশ্যন বহুতো আহে টেন্স টপিকটোৰ পৰা। গতিকে আমি একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিম টেন্স টপিকটো। টেন্স টপিকটো ষ্টাৰ্ট কৰাৰ আগতে আমি কিছুমান কনসেপ্ট জানিব লাগিব, বেসিক কনসেপ্ট। এইবিলাক জানিলেহে টেন্স টপিকটো ভালকৈ কৰিব পাৰিম, যেটো পিছত কুৱেশ্যন কৰোঁতে আমাক প্ৰয়োজনীয় হ'ব। গতিকে প্ৰথমে সেই কনসেপ্ট কেইটা শিকি লওঁ বলক। সো কনসেপ্ট কেইটা হ'ল, প্ৰথমে আমি জানিব লাগিব নাম্বাৰ, যেটো অসমীয়াত বচন বুলি কয়। নাম্বাৰ হয় দুই প্ৰকাৰৰ, যেনে সিঙ্গুলাৰ নাম্বাৰ মানে একক বচন, যেটোৱে এটা বস্তু বুজায়। এ মেন, এ গাৰ্ল, এন আমব্ৰেলা, যেটো এটা বুজায়। সেকেন্ডটো হৈছে আমাৰ বহু বচন, যেটো এটাতকৈ বেছি বুজায়, যেনে 5 boats, 2 girls, এইটো। গতিকে এইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছত আমি ডিসকাস কৰিম সেকেন্ড টপিকটো। সেকেন্ড কনসেপ্ট আমি জানিব লাগিব পাৰ্সন, যেটো পুৰুষ বুলি কয় অসমীয়াত। পাৰ্সন মুঠতে তিনি প্ৰকাৰৰ হয়, ফাৰ্ষ্ট পাৰ্সন, সেকেন্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সন। ফাৰ্ষ্ট পাৰ্সন মানে যিয়ে কয় তাক ফাৰ্ষ্ট পাৰ্সন বোলে, যেনে আই, উই, মই, আমি, এইটো। সেকেন্ড পাৰ্সন মানে যাক কোৱা হয় তাক সেকেন্ড পাৰ্সন বোলে, মানে যাক আমি কওঁ কথাটো, এইটো হৈছে ইউ, এইটো সেকেন্ড পাৰ্সন। থাৰ্ড পাৰ্সন মানে যাৰ বিষয়ে কোৱা হয় তাক থাৰ্ড পাৰ্সন বোলে, যেনে হি, সি, ইট, দে, এটচেট্ৰা। মুঠতে ফাৰ্ষ্ট আৰু সেকেন্ড পাৰ্সনত বাদ দি পৃথিৱীৰ যিমানবোৰ বস্তু আছে সকলোবোৰ থাৰ্ড পাৰ্সন বুলি কোৱা হয়। গতিকে এইটো মনত ৰাখিব, থাৰ্ড পাৰ্সন মানে হৈছে হি, সি, ইট, দে, সকলোবোৰ থাৰ্ড পাৰ্সন। আমাৰ থাৰ্ড কনসেপ্টটো হৈছে অক্সিলাৰি ভাৰ্ব, যেটো সহায়কাৰী ক্ৰিয়া বুলি কোৱা হয়। অক্সিলাৰি ভাৰ্ব মানে সহায়কাৰী ক্ৰিয়া, মানে যিবোৰ ভাৰ্বে কোনো ভাৰ্বক বাক্য গঠন কৰাত সহায় কৰে। যিবোৰ ভাৰ্বে কোনো ভাৰ্বক বাক্য গঠন কৰাত সহায় কৰে তাকে অক্সিলাৰি ভাৰ্ব বোলে। যেনে উই আৰ ইটিং ৰাইচ, এইটো সেন্টেন্সত উই হৈছে সাবজেক্ট, আৰ হৈছে অক্সিলাৰি ভাৰ্ব, ইটিং হৈছে মেইন ভাৰ্ব, ৰাইচ হৈছে অবজেক্ট। অক্সিলাৰি ভাৰ্ব মুঠতে 24টা হয়, যেনে বি ভাৰ্ব, এম, ইজ, আৰ, ওয়াজ, ওয়েৰ। ডু ভাৰ্ব হৈছে ডু, ডাজ, ডিড। হেভ ভাৰ্ব হৈছে হেভ, হেজ, হেড। চেল, শুড, উইল, উড, মে, মাইট, কেন, কুড, ডেয়াৰ, মাষ্ট, নিড, ইউজ টু, অট। এইবিলাক আপোনালোকে মনত ৰাখিব, যেটো পিছত প্ৰয়োজন হ'ব। অক্সিলাৰি ভাৰ্বটো মোস্ট ইম্পৰ্টেণ্ট হয়, এইটো জানি থ'ব লাগে। সো ফাইনেলি আমি ষ্টাৰ্ট কৰিম টেন্স টপিকটো। টেন্স মানে হৈছে কাল, যেটো তিনি প্ৰকাৰৰ মেইনলি: প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰেজেন্ট টেন্স মানে হৈছে বৰ্তমান সময় যিটো চলি আছে। পাষ্ট টেন্স মানে যিটো অতীতত হৈ গ'ল, আৰু ফিউচাৰ টেন্স মানে যিটো ভৱিষ্যতে হ'ব। প্ৰেজেন্ট টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট, প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। আজি আমি গোটেই টেন্সটো শেষ নকৰোঁ, অনলি আমি প্ৰেজেন্ট টেন্সটো ভালকৈ শিকিম। এইটো ভিডিঅ'ৰ পাৰ্ট 1 হ'ব, আৰু পিছত আমি দুটা টেন্সটো শিকিবলৈ চেষ্টা কৰিম। এতিয়া চাওক, প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো। টেন্সৰ ভাগটো প্ৰেজেন্ট ইনডেফিনিট টেন্স, যিটোৱে মানে অব্যাহত কাম, হেবিচুৱেল একচন আৰু চিৰন্তন সত্য ঘটনা বুজায়, তাক প্ৰেজেন্ট ইনডেফিনিট টেন্স বোলে। যেনে উই প্লে ক্ৰিকেট, আমি ক্ৰিকেট খেলোঁ, এইটো হেবিচুৱেল একচন মানে অব্যাহত কাম। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, সূৰ্য পূবফালে উদয় হয়, এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ হয়। দ্য আৰ্থ ৰিভল্ভছ এৰাউণ্ড দ্য ছান, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, এইটো এটা চিৰন্তন সত্য ঘটনা। সো ষ্ট্ৰাকচাৰটো চাব ইয়াত, এইটো মেইন সবচে ইম্পৰ্টেণ্ট হয়। সাবজেক্ট প্লাছ প্ৰেজেন্ট ফৰ্ম অফ ভাৰ্ব, ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লাগে ইয়াত। সেকেন্ড কনসেপ্টটো চাম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'লে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'লে, যেনে হি, সি, ইট, এইটো থাকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰত। গতিকে চাব, এক্সাম্পলটো চাওক, হি প্লেজ ক্ৰিকেট, হি ক্ৰিকেট খেলে। সি ৰিডছ এ বুক এভৰি নাইট, তাই প্ৰত্যেক ৰাতি কিতাপ পঢ়ে। সেকেন্ড কনসেপ্টটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ। সেকেন্ড কনসেপ্টটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত কোনো এটা চলি থকা কাম হিয়াৰ বা দিয়াৰৰ দ্বাৰা আৰম্ভ হ'লে টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব। গতিকে এইবিলাক কুৱেশ্যন আগতে আহি থৈছে, আপোনালোকে ভালকৈ মন দিব। হিয়াৰ কামছ দ্য এক্টৰ, মানে এক্টৰজন আহি আছে। দেয়াৰ গোজ দ্য ট্ৰেইন, ট্ৰেইনখন গৈ আছে। এইটো আপোনালোকে মনত ৰাখিব, এইটো আগতে আহি থৈছে, মানে ভালকৈ কনসেপ্টটো মনত ৰাখিব। প্ৰেজেন্ট ইনডেফিনিট টেন্সটো চিনি পাবলৈ আমি কিছুমান কিৱৰ্ড আছে, এইবিলাক জানি থ'লে আমাক ইজি হয়। সো ভালকৈ ধ্যান দিব। যদি সেন্টেন্সত অলৱেজ, ৰেগুলাৰলি, জেনেৰেলি, সামটাইমছ, অফেন, ইউজুৱেলি থাকে,
তেতিয়া আপোনালোকে ডাইৰেক্ট টিক মাৰ্ক দিব যে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে। বুজি পাইছেনে? দ্বিতীয়টো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। মানে যিটো টেন্সে কোনো এটা কাম বৰ্তমান সময়ত চলি থকা বুজায়, অনগোয়িং একশ্যন বা চলি থকা বুজায়, সেইটো কোৱা হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ ষ্ট্ৰাকচাৰটো চাব, ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্বৰ লগত ING হ'ব। এইটো মনত ৰাখিব। এক্সাম্পলটো চাওঁ, ৰাইট নাও আই এম ৰিডিং এন ইণ্টাৰেষ্টিং বুক। বৰ্তমান মই এখন ইণ্টাৰেষ্টিং কিতাপ পঢ়ি আছোঁ। এইটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। এইটো আগতে এক্সামত আহিছে, চ' ভালকৈ মনত ৰাখিব। উই আৰ প্লেইং ক্ৰিকেট। আমি ক্ৰিকেট খেলি আছোঁ। ডণ্ট ডিষ্টাৰ্ব বেবী শ্লিপিং। ডিষ্টাৰ্ব নকৰিব, বেবীজন শুই আছে। চ' এইবিলাক কুৱেশ্যন আগতে এক্সামত আহি থৈছে, গতিকে মনত ৰাখিব। ইয়াৰ এটা পইণ্ট চাব, যদি চেণ্টেন্সত নাও আৰু ডু নট ডিষ্টাৰ্ব ৱৰ্ড থাকে, তেন্তে এইটো বুজি পাব যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব। এইবিলাক জানি থ'লে আপোনাৰ সুবিধা হ'ব আপোনালোকৰ। চ' থাৰ্ড নাম্বাৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স। কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজায়, মানে অলপ আগতে শেষ হোৱা বুজায়। কমপ্লিটেড একশ্যন উইথ প্ৰেজেণ্ট ৰিলেভেঞ্চ, মানে প্ৰেজেণ্টৰ লগত সংগতি ৰাখি এতিয়া শেষ হোৱা বুজায়। ষ্ট্ৰাকচাৰটো হ'ল ছাবজেক্ট প্লাছ হেজ হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম, পাষ্ট পাৰ্টিচিপল বুলি কয়। ইয়াৰ এক্সাম্পলটো চাব, দ্য মেটচ হেজ ষ্টাৰ্টেড অলৰেডি। মেটচখন অলৰেডি ষ্টাৰ্ট হৈ গ'ল। ছেকেণ্ডটো হৈছে আই হেভ ইটেন ব্ৰেকফাষ্ট। ইয়াত কিৱৰ্ডটো চাব, যদি চেণ্টেন্সত অলৰেডি, জাষ্ট নাও, য়েট বা চ' ফাৰ আৰু ৰিচেণ্টলি থাকে, তেতিয়া সেইটো বুজি পাব যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। গতিকে এইবিলাক মনত ৰাখিব আৰু আপোনালোকৰ ইজি হ'ব। চ' ফ'ৰ্থ নাম্বাৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। অতীতত আৰম্ভ হোৱা কোনো এটা কাম বৰ্তমানলৈকে চলিয়ে থকা বুজায়। মানে অতীতত কোনো এটা কাম আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে চলিয়ে আছে, সেইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ ষ্ট্ৰাকচাৰ চাব, ছাবজেক্ট প্লাছ হেভেজ প্লাছ বিন প্লাছ ভাৰ্বৰ লগত ING। এক্সাম্পল চাব, দে হেভ বিন প্লেইং চিন্স মৰ্ণিং। তেওঁলোকে মৰ্ণিঙৰ পৰা খেলিয়ে আছে। মানে কামটো মৰ্ণিঙতে ষ্টাৰ্ট হ'ল আৰু বৰ্তমানলৈকে চলিয়ে আছে, গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ছেকেণ্ড এক্সাম্পল চাওক, উই হেভ বিন প্লেইং ক্ৰিকেট ফৰ 10 hours। আমি 10 ঘণ্টা ধৰি ক্ৰিকেট খেলিয়ে আছোঁ। গতিকে আগতে আৰম্ভ হৈছে, অতীততে আৰম্ভ হৈছে আৰু এতিয়ালৈকে চলিয়ে আছে, এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যন আহি থাকে। এইবিলাক চব আগতে আহি থোৱা, মই আপোনালোকক এইবিলাক কুৱেশ্যন আগতে এক্সামত আহি থৈছে, গতিকে আপোনালোকে মনত ৰাখিব, মই আগতে কৈছোঁৱেই। ইয়াৰ কিৱৰ্ডটো চাব, যদি চেণ্টেন্সত চিন্স আৰু ফৰ থাকে, তেতিয়া ডাইৰেক্টলি আপোনালোকে টিক মাৰিব যে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চিন্সে পইণ্ট অফ টাইম বুজায়, মানে সময় যেতিয়া ষ্টাৰ্টিং পইণ্টটো বুজায় মানে, আৰু ফৰে ডিউৰেশ্যন অফ টাইম বুজায়, মানে ষ্টাৰ্টিং আৰু এণ্ডিং দুটাই দিয়া থাকিব। গতিকে আপোনালোকে মনত ৰাখিব চিন্স আৰু ফৰৰ এইটো কনচেপ্টটো। চ' আজি আমি প্ৰেজেণ্ট টেন্সটো শেষ কৰিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে। গতিকে আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু নেক্সট পাৰ্টটো লাগে নে নাই কমেণ্টত ক'ব। যদি জল্দি লাগে মই জল্দিকৈ বনাই দিম, আৰু বুজি পাইছে নাই ভালকৈ ক'ব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।